Hello students, good evening all. আপোনালোক তাইকে পুনৰবাৰ ভিজন একাডেমি এনিলৈ স্বাগতম জনাইছো। So students, আহি গ'ল গুড নিউজ। গুড নিউজ মানে আপোনালোক চলিত বৰ্ষৰে অৰ্থাৎ 2025 বৰ্ষৰ যোৱা 30 মাৰ্চ তাৰিখে আপোনালোকৰ প্ৰায়খিনি ল'ৰা ছোৱালীয়ে চাগে ডিএমই নন টেকনিকেলৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু তাৰ পাছতে আপোনালোকে ৰিজাল্ট কেতিয়া দিব তাৰ বাবে ৱেইট কৰি আছে নিশ্চয়কৈ। তো ইয়াতে ৰিজাল্টটো নহয় কিন্তু বিগত কেইটামান পৰীক্ষা যি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হৈছে সেই পৰীক্ষাসমূহৰ ৰিজাল্ট দিয়াৰ আগে আগে তাৰে প্ৰভিজনেল আনসাৰ কি আৰু আপোনালোকৰ নিজৰ যিখন OMR শীট হয় সেইখন ডাউনলোড কৰিব পাৰে আৰু যদি কিবা প্ৰবলেমছ থাকে বা আপোনালোকৰ কিবা অবজেকশন থাকে সেইখিনিও ৰেজ কৰিব পৰা অপচন বা সুবিধা তেওঁলোকে মুকলি কৰি দিছে। সো ইয়াতে যোৱা 19 আগষ্ট তাৰিখে ডিএমইৰ তৰফৰ পৰা অফিচিয়েল দুখন লেটাৰ পাব্লিছ কৰিছে। তো ইয়াতে গোটেইখিনি কথা মেনশন কৰি আছে, ভালদৰে চাই ল'ব যে ইয়াতে লিখা আছে যে 21 আগষ্টৰ পৰা 28 আগষ্টৰ ভিতৰত আপোনালোকে প্ৰভিজনেল আনসাৰ কিখন ডাউনলোড কৰিব পাৰিব আৰু তাত যদি আপোনালোকৰ কিবা প্ৰবলেম পায় বা কোনোবা আনসাৰত বা অপচনত ভুল দেখে তেতিয়াহ'লে আপোনালোকে তাৰ এগেইনষ্টত কমপ্লেইন ৰেজ কৰিব পাৰিব, কিন্তু সেইটো পেইড হয় মনত ৰাখিব। আপুনি কমপ্লেইন ৰেজ কৰিবলৈ গ'লে তাৰ এগেইনষ্টত 500 rupees এটা পেমেন্ট কৰিব লাগিব। সেইখিনি কথা ইয়াতে লেটাৰখনত লিখা আছে আৰু সেইটো আপোনালোকে উইদিন আ ষ্টিপুলেটেড টাইম অৰ্থাৎ 21 আগষ্টৰ পৰা 28 আগষ্টৰ ভিতৰত কৰিব লাগিব, ঠিক আছে। সো পৰৱৰ্তী লেটাৰখনত একেটা ডেটতে 19 তাৰিখে পাব্লিছ কৰিছে। ইয়াতে মেনশন কৰা আছে যে আপোনালোকে আপোনালোকৰ যিখন OMR শীট হয় এই OMR শীটখনো আপোনালোকে সফট কপিটো ডাউনলোড কৰি ল'ব পাৰিব আৰু সেইটো পেইড হয়। তো তাতে আপোনালোকে যদি OMR শীটটো ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 50 rupees এটা পেমেন্ট কৰিব লাগিব আৰু সেইটো 21 আগষ্টৰ পৰা 28 আগষ্টৰ ভিতৰত উইদিন ষ্টিপুলেটেড টাইম কৰিব লাগিব, ঠিক আছে। So students, মই ইয়াতে স্টেপ বাই স্টেপ দেখাই দিছো। ফাৰ্স্ট আপোনালোকে গুগল ক্ৰম খুলি ল'ব আৰু dme.assam.gov টাইপ কৰি দিব। ডাইৰেক্ট অফিচিয়েল পৰ্টেললৈ এনেকৈ আপোনাৰ ৰিডাইৰেক্ট কৰিব। তাৰপিছতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এই যিটো একেবাৰে ৰিক্ৰুটমেন্ট নটিচ 2 বুলি যিটো দিয়া আছে সেই অপচনটোত মৰটোত ক্লিক কৰি দিব। মৰটোত ক্লিক কৰি দিয়াৰ লগে লগে তৃতীয়টো দেখিবলৈ পাব লিংক ফৰ এপ্লাই টু ডাউনলোড OMR শীট গ্ৰেড 3 নন টেকনিকেল পোষ্ট আন্ডাৰ ডিএমই আসাম বুলি যিটো লিখা আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত স্ক্ৰিনত এনেদৰে ওলাব। ইয়াতে চাব পাৰে যেটো ক্লিক হিয়াৰ টু এপ্লাই লিখা আছে ইয়াতে এটো তাত ক্লিক কৰি দিব আৰু আপোনালোকক এক্সটাৰ্নেল এটা ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিবলৈ বিচাৰিব, ওকে কৰি দিব, ঠিক আছে। ওকে কৰি দিয়াৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস আহিব। এটো অকমান প্ৰবলেম হৈছে। এয়া ইন্টাৰফেসটো চাব। OMR আনসাৰ শীট ডাউনলোড নন টেকনিকেল পোষ্ট যেটো লিখা আছে তেনেকে প্ৰত্যেকটো লিখা আছে তাত ক্লিক কৰি দিব। এটোতে যদি আপোনালোকে OMR শীটখন ডাউনলোড কৰিব বিচাৰে ইয়াতে এই ফাৰ্স্ট অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ডাউনলোড কৰিবলৈ কি কৰিব লাগিব, ইয়াত এপ্লিকেশন আপোনালোকৰ যেটো এপ্লাই কৰাৰ সময়ত এপ্লিকেশন নাম্বাৰ আছিলে এই এপ্লিকেশন নাম্বাৰটো ভৰাব লাগিব। ইয়াতে ভৰাই দিব, মই আপোনালোকক দেখাই দিছো। এনেকে ভৰাৰ পাছত তলতে আপোনালোকৰ পাসওয়াৰ্ডটো ভৰাই দিব। পাসওয়াৰ্ডটো ভৰাৰ পাছত লগইন কৰি দিব, ঠিক আছে। লগইন কৰি দিয়াৰ পাছত এনেদৰে আপোনাৰ ডিটেইলবোৰ ওলাব। আপোনাৰ এপ্লিকেশন নাম্বাৰ, নেম অফ এপ্লিকেন্ট, ফাদাৰ্স নেম, এপ্লিকেশন ডেট অফ বাৰ্থ আৰু পাসপোর্ট ফটো প্লাস সিগনেচাৰ এইখিনি সাইডত ওলাব। আতলত যেটো দেখিছে আমাৰ অনলাইন পেমেন্ট OMR ডাউনলোড ইজ পেন্ডিং লিখা আছে হেতু আপোনাৰ কৰিব নালাগে, তাই ওপৰত যাব যত অপচন ফৰ OMR আনসাৰ শীট ডাউনলোড লিখা আছে নিউ বুলি এটাতে ক্লিক কৰি দিব, ঠিক আছে। সো তাতে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেদৰে আহিব, আপোনালোকৰ ডিটেইলবোৰ আহিব, এপ্লিকেশন নাম্বাৰ আহিব, এপ্লিকেশন নেম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ এই গোটেইখিনি আহিব আৰু আপোনালোকৰ কমপ্লিট ডিটেইল দিয়া হ'ব। সো ফিজটো 50 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব। সো সেইখিনি কৰিবৰ কাৰণে আপোনালোকে তলত যেটো অপচন দিয়া আছে গো ফৰ পেমেন্ট তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পেমেন্টৰ ইন্টাৰফেসটো এনেদৰে খোল খাব। ইয়াত আপোনালোকৰ যদি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আছে বা নেট বেংকিং, ইউপিআই, ওয়ালেট, কিউআৰ যি আছে তাৰ থ্ৰু কৰিব পাৰিব। ইয়াতে আপোনালোকে চাব যদি ক্ৰেডিট কাৰ্ড কৰে কাৰ্ডৰ ওপৰত থকা নাম্বাৰটো ডিজিট কিটা ভৰাই দিব। তাৰপিছত এক্সপায়াৰি ডেট, সিভিভি যিখিনি ডাটা বিচাৰিছে সেইখিনি ভৰাই আপোনালোকে মেক পেমেন্ট ফৰ ₹50 তাত ক্লিক কৰি দিলেই হ'ব। তাত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ পেমেন্টটো হৈ যাব। পেমেন্ট হৈ যোৱাৰ পাছত আপোনাৰ মোবাইললৈ এটা নিৰ্দিষ্ট মেছেজ আহিব আৰু সেই মেছেজত মেনশন কৰা থাকিব আপুনি কেতিয়া পাব, ঠিক আছে। নেক্সট চাও। নেক্সট আপোনালোকে কি কৰিব, লগইন চেলেঞ্জ টু প্ৰভিজনেল আনসাৰ কি নন টেকনিকেল পোষ্ট চেলেঞ্জ যদি কৰিব লগা হয় সেইটো ক্লিক কৰি দিব আৰু ইয়াতো সেম এপ্লিকেশন নাম্বাৰটো ভৰাব। এপ্লিকেশন নাম্বাৰটো মই ভৰাইছো।
তাৰপিছতে আপোনালোকে পাছৱৰ্ডটো ভৰাব সেম প্ৰসেস হয় যেনেকৈ আপুনি OMR শিক্ষণ ডাউনলোড কৰোতে লগইন কৰি দিব ঠিক আছে লগইন কৰাৰ পাছতো সেম আকৌ এড্ৰেছ ডিটেইল খিনি সেম আহিব তাৰপিছতো লিখা থাকিব আকৌ চেলেঞ্জটো য'ত পেমেন্ট কৰা অপচন আহে তাত গুচি যাব তাত গুচি যোৱাৰ পাছত ইয়াত আপোনালোকৰ এপ্লিকেশন ডিটেইল আহিব চাব তাৰপিছত তলত আহিব চেলেঞ্জটো প্ৰভিজনাল আনসাৰ কি কাৰণে কিছুমান বিচাৰিছে যেনে কোৱেশ্চন বুকলেট কিন্তু আছিলে আপোনাৰ হেতু সিলেক্ট কৰি ল'ব নেক্সটতে আপোনাৰ প্লিজ সিলেক্ট কোৱেশ্চন নাম্বাৰ কোনটো কোৱেশ্চন নাম্বাৰছৰ এগেইনষ্টত আপুনি অবজেকশন ৰেজ কৰিব হেতু সিলেক্ট কৰি দিব ঠিক আছে এইকিটা ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি মেন্ডেটৰি হয় আপুনি কৰিবই লাগিব তাৰপিছতে টাইপ অফ অবজেকশন আপুনি কি ধৰণৰ অবজেকশন কৰিব বিচাৰে হেতু তাত মেনশন কৰা থাকিব হেতু সিলেক্ট কৰি ল'ব তাৰপিছত এই তলৰ যেটো ৰিমাৰ্কছৰ বক্স হয় তাতে আপুনি কোৱেশ্চন বা আনসাৰটো ভুল বা এনেকা কিবা এটা প্ৰবলেম আছে বুলি কোনটো ৰেফাৰেন্স বা কোনটো সোৰ্সৰ পৰা বা কি ডাটাৰ ভিত্তিত আপুনি কৰিছে সেই বিষয়খিনি অকমান ইয়াত ডিটেইলত মেনশন কৰি দিব লাগিব তাৰপিছত আপোনাৰ যোনটো ৰেফাৰেন্স বুক বা ডাটা হেতু PDF আকাৰে আপোনালোকে কি কৰিব লাগিব ইয়াতে আপলোড দিব লাগিব একেবাৰে তলৰ অপচনটো দেখিছেনে আপলোড ৰেফাৰেন্স ডকুমেন্ট অনলি PDF ফৰমেট য'ত দি আছে তাতে ইয়েস কৰি টিক কৰি ল'ব তাৰপিছতে আপোনালোকে সেই PDF ফৰমেটৰ মানে যোনটো ডাটা বা সোৰ্সৰ পৰা আপুনি সেই কোৱেশ্চনটো এগেইনষ্টত ৰেজ কৰিছে যে হেতু ভুল হয় গতিকে হেতু হ'ব নালাগে তেনেকুৱা ধৰণে যোনটো ৰেফাৰেন্স আছে হেতু PDF ফৰমেটত আপোনালোকে আপলোড কৰি দি সাবমিট কৰি দিব আপলোড কৰি সাবমিট কৰি দিয়াৰ পাছতে আপোনালোকৰ কাম হৈ যাব তো আপোনালোকৰ মোবাইল বা ফোন নম্বৰ এটা মেছেজ আহি যাব যোনটো কনফাৰ্মেশন মেছেজ হৈ যাব তাতে আপোনালোকৰ শো কৰিব ঠিক আছে নেক্সট চাব আপোনালোকে প্ৰভিজনাল আনসাৰ কিখন চাবলৈ হলে এই একেবাৰে লাষ্টৰ লিংকটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে PDF ফৰমেটত দেখিছেনে প্ৰত্যেকটো কোৱেশ্চন বুকলেট সিৰিজৰ নিজৰ নিজৰ আনসাৰ কি ইয়াতে শো কৰিছে দেখিবলৈ পাইছে এইখিনি আপোনালোকে নিজৰ কোৱেশ্চন পেপাৰখনৰ লগত মিলাই চাব পাৰিব আপোনালোকে কোনটো কোনটো কৰি আহিছিলে সো ষ্টুডেন্টস ইমানেই আছিলে প্ৰসেসটো আপোনালোকে চাই ল'ব